নমস্কাৰ শীৰ্ষ সংবাদ 11লৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মই নিতুমণি আহিছো প্ৰথমটো খবৰলৈ বিলাসীপাৰাত নিশা ৮ বজালৈকে অৱনমিত নকৰিলে ৰাষ্ট্ৰীয় পতাকা নিশা ৮ বজালৈ উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা বিলাসীপাৰাৰ আনন্দনগৰৰ প্ৰাথমিক বিদ্যালয়ত নিশা উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা আৰু পতাকা উৰি থকা কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়া আৰু এই ঘটনাৰ পাছতে বিদ্যালয়খনত উপস্থিত হয় বিলাসীপাৰা প্ৰাথমিক খণ্ড শিক্ষা বিষয়া মনোজ কুমাৰ ফুকন আৰু স্থানীয় আৰক্ষী দল আৰু পৰৱৰ্তী সময়ত অৰ্থাৎ নিশা ৮ প্ৰায় ৮ বজাত শিক্ষা বিষয়াগৰাকীয়ে পতাকাখন অৱনমন কৰে আৰু ঘটনাৰ সন্দৰ্ভত শিক্ষা বিষয়াগৰাকীয়ে বিলাসীপাৰা আৰক্ষীৰ চকীত দাখিল কৰিছে এখন এজাহাৰ আৰু বিলাসীপাৰাৰ পৰা আমালৈ বাতৰি প্ৰেৰণ কৰিছে অমিত চৌধুৰীয়ে অতি দুৰ্ভাগ্যজনক সকলো বিদ্যালয় অনুষ্ঠান প্ৰতিষ্ঠানটোক জাতীয় পতাকা উত্তোলন কৰা হয় আৰু নিৰ্দিষ্ট সময়ত অৱনমিত কৰা হয় আজি আমাৰ সমূহ বিদ্যালয়তে অৱনমিত কৰিছে কিন্তু এতিয়া মই সন্ধিয়া ৭:২০ মানত খবৰ পালোঁ যে ১৮৯১ নং আনন্দনগৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মেৰিনা আহমেদ ডাঙৰাণীয়ে এই জাতীয় পতাকাখন ৭:৩০ বজালৈকে অৱনমিত কৰা নাই আৰু মই গৈ পালোঁ ইতিমধ্যে স্থানীয় লোক বহুত গোট খাইছিল সাংবাদিকো আহিছিল আহি থানাৰ মানুহো পালেগৈ পৰৱৰ্তী খবৰ ধেমাজিৰ ব্যৱসায়িক সন্থা আৰু চেম্বাৰ্ছ অৱ কমাৰ্চৰ প্ৰশংসনীয় পদক্ষেপ কোভিড কেয়াৰ চেণ্টাৰত কোভিড ৰোগীলৈ খাদ্য সামগ্ৰী যোগান ধৰিলে ব্যৱসায়িক সন্থা আৰু চেম্বাৰ্ছ অৱ কমাৰ্চে ফলমূল আৰু গাখীৰৰ পেকেটৰ লগতে শিশুসকলৰ বাবে চেৰেলেক্স আৰু হৰলিক্স যোগান ধৰে ব্যৱসায়িক সন্থাই আৰু ধেমাজিৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে ললিত শইকীয়াই যেটো আমাক তথ্য দিয়া অনুসৰি টোটেল 189 প্লাছ ষ্টাফ আছে 43 আৰু ইয়াৰ ভিতৰতে ইনক্লুড আছে 3 বছৰতকৈ তলৰ 12 বছৰৰ তলৰ এনেকুৱা সংখ্যা বেবী আছে 12 জন মহিলা আছে 43 গৰাকী সকলো কাৰণে এই সকলোখিনিৰ কাৰণে আমি যিখিনি আমি সাহায্য কৰোঁ যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা কিছু স্বাধীনতা দিৱস উপলক্ষে কিছু ফল মূল আৰু এনেকৈ আহাৰ যোগান ধৰিব আহিছোঁ ইয়াৰ পৰা যিটো আমাক তথ্য আনহাতে হুজাইৰ ডবকা ব্যতিক্ৰমী পদক্ষেপেৰে স্বাধীনতা দিৱস উদযাপন কৰিলে এখন গাঁৱৰ ৰাইজে ডবকা সংৰক্ষিত বনাঞ্চলৰ ভিতৰৰ অতি পিছপৰা গাঁও হৈছে দিখাৰুমুখ আৰু এই দিখাৰুমুখৰ গাঁৱৰ ৰাইজে ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ২ হেক্টৰ মাটিত ৰোপণ কৰিলে গছপুলি আৰু এই গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে গাঁওখনৰ বহু সংখ্যক লোকে আৰু ডবকাৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে এম আখতাৰে আজি এই দিখৰমুখ অঞ্চলত ইয়াৰ স্থানীয় বাসিন্দা যুৱকসকল আৰু বয়োজ্যেষ্ঠ নাগৰিকৰ সৈতে আমি এখন প্লেণ্টেশ্যন ভলেণ্টিয়াৰীভাৱে কৰোঁ ইয়াত বিভিন্ন গছপুলি ৰোৱা হৈছে প্ৰায় ২ হেক্টৰ অঞ্চলত আজি বৃক্ষৰোপণ কৰা হৈছে আজি ৭৪তম স্বাধীনতা দিৱস আৰু এই স্বাধীনতা দিৱস উপলক্ষে আমি দিখৰমুখবাসী সকলো ৰাইজ আহিছোঁ আহি পেলাই বন বিভাগকো মাতি আনিছোঁ আমাৰ ডিঅ'পি ছাৰো আছে এচিএফ ছাৰো আছে আৰু লেঞ্জাৰ ছাৰো আছে এই সকলোকে উদ্যোগত আৰু আমাৰ সাংবাদিক বন্ধুসকলকো লগত লৈ পেলাই আমি প্লেণ্টেশ্যনটো কৰি আছোঁ দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি গোৱালপাৰা জিলাৰ ধূপধৰাত অটো চালক সন্থাই গ্ৰহণ কৰিলে এক প্ৰশংসনীয় পদক্ষেপ স্বাধীনতা দিৱসৰ উপলক্ষে ধূপধৰা অটো চালক সন্থাই কৰোণা যোদ্ধা ধূপধৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ প্ৰতিজন আৰক্ষীকে একোখনকৈ গামোচাৰে সম্বৰ্ধনা জনায় আৰু ইয়াৰ সমান্তৰালকৈ ধূপধৰাস্থিত কোভিড হাস্পতালত কৰ্মৰত চিকিৎসক নাৰ্ছৰ লগতে আন চিকিৎসা কৰ্মীসকলকো সম্বৰ্ধনা জনায় আৰু দুধনৈৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে পংকজ মাহাতোৱে যোৰহাটত স্বাধীনতা দিৱস উপলক্ষে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় তেওঁলোকৰ বিশিষ্ট সমাজকৰ্মী বিশ্বজিৎ বৰুৱা আৰু পংকজজ্যোতি বৰুৱাৰ উদ্যোগত স্বাধীনতা দিৱস উপলক্ষে তেওঁলোকৰ বহু কেইখন গাঁৱৰ যুৱক যুৱতীৰ লগত লৈ গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয় স্কুল কলেজ আৰু পথৰ দুয়োকাষে বহু মূল্যৱান গছপুলি ৰোপণ কৰা হয় আৰু যোৰহাটৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে আনন্দ বৰাই
সমাগত গণেশ চতুৰ্থী উপলক্ষে পাণ্ডুৰ এজন যুৱকৰ প্ৰশংসনীয় পদক্ষেপ পেলনীয়া সামগ্ৰীৰে যুৱকজনে নিৰ্মাণ কৰিছে গণেশৰ মূৰ্তি আৰু এই যুৱকজনৰ নাম হৈছে দীপক ৰজা যুৱকজনৰ এই প্ৰচেষ্টাক এতিয়া প্ৰশংসা কৰিছে বিভিন্নজনে আৰু যি সময়ত মৃৎশিল্পীসকলে গণেশৰ মূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে আৰু সেই সময়তে পাণ্ডুৰ এই যুৱকজনে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ পেলনীয়া সামগ্ৰীৰে নিৰ্মাণ কৰি উলিয়াইছে গণেশৰ মূৰ্তি যেটো সমাগত গণেশ চতুৰ্থী আৰু তাৰ উপলক্ষে যুৱকজনে এইদৰে পেলনীয়া সামগ্ৰীৰে নিৰ্মাণ কৰি উলিয়াইছে গণেশৰ মূৰ্তি আৰু মালিগাঁৱৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে বিশ্বজিৎ সূত্ৰধৰে ত্ৰিপুৰাত বাইক চুৰ কৰি অসম আৰক্ষীৰ জালত পৰিল 2 চোৰ পথাৰকান্দিত আৰক্ষীৰ জালত পৰে এই 2 চোৰ পথাৰকান্দি সোণাখিৰা চেক পোষ্টৰ তালাচীত ধৰা পৰে 2 বাইক চোৰ TR05A 8177 নম্বৰৰ বাইকখন চুৰি কৰি আনিছিল 2 চোৰে আৰু ধৃত চোৰ দুটা হৈছে আকছাৰ আলী আৰু নদিয়া চন্দ আৰু বৰ্তমান আৰক্ষীয়ে 2 চোৰক আটক কৰি খুটপুছ অব্যাহত ৰাখিছে আৰু এই 2 চোৰৰ ঘৰ হৈছে অসম ত্ৰিপুৰাৰ সীমান্তৰ ত্ৰিপুৰাৰ কলমতলাত আৰু পাথাৰকান্দিৰ পৰা আমালৈ বাতৰি প্ৰেৰণ কৰিছে জয়ৰাজ সিনহাই এটা বাইক লৈ দুটা ল'ৰা আহিছিলে তেতিয়া আমি চেক কৰাৰ পিছতে ইহঁতৰ লগত কোনো কাগজ পত্ৰ নাই তাৰ 10 মিনিট পিছতে ফোন এটা আমাৰ কাটলতলি ছাৰ ক'লে যে এটা গাড়ী এইফালৰ পৰা মানে আহি আছে 8177 TR গাড়ীটো তেতিয়া আমি ৰাখিলোঁ ৰাখাৰ পিছতে অফিচাৰে মোক ইনফৰমেশ্যন কৰি দিলে যে এনেকুৱা এটা বাইক আহি আছে পাথাৰকান্দিৰ অফিচাৰে মৰিগাঁৱত নাভোট নাচুত ঘটনা আজিও চৰকাৰী কাৰ্যালয়ত তুলিলে ৰাষ্ট্ৰীয় পতাকা মৰিগাঁও লাহৰীঘাটৰ কাঠনি গাঁও পঞ্চায়তত উত্তোলন হৈ আছে ত্ৰিৰংগা পতাকা আৰু স্থানীয় লোকে আপত্তি দৰ্শোৱাত অৰ্ধনিৰ্মিত অৱস্থাত ৰাখিলে পতাকা চৰকাৰী কাৰ্যালয়ত কৰ্মদিনৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ আছে প্ৰচলিত নিয়ম কিন্তু দেওবাৰে কি কাৰণে ৰাষ্ট্ৰীয় পতাকা উৰুৱালে তাক লৈ এতিয়া মৰিগাঁৱত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া আৰু মৰিগাঁৱৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে জিন্তু ডেকাই কাঠনি গাঁও পঞ্চায়ত আজি 16 আগষ্টৰ দিনত কতো মানে গোটেইখিনি পতাকা উঠোৱা দেখা নাই আজি এইটো যেটো পঞ্চায়তত হেৰি গোটেইখিনি পতাকা উঠিছে আমাৰ হেৰি মানে দেখাত এইটো আমি জানো যে আমাৰ জাতীয় পতাকা অপমান কৰা হৈছে হেতু কাৰণে আমি এতিয়া আকৌ পঞ্চায়তৰ প্ৰেচিডেন্ট আহি ইতিমধ্যে আহি ঢকুৱাখানাৰ ঘিলামৰাত প্ৰেছ ক্লাবৰ কাৰ্যালয় উদ্বোধন কৰা হয় স্বাধীনতা দিৱসৰ দিনাই উদ্বোধন কৰা হয় প্ৰেছ ক্লাবটোৰ কাৰ্যালয় গণ্যমান্য ব্যক্তিৰ উপস্থিতিত উদ্বোধন কৰা হয় ঘিলামৰা প্ৰেছ ক্লাবৰ কাৰ্যালয় আৰু 2000 চনতে প্ৰতিষ্ঠা কৰা হৈছিল ঘিলামৰা প্ৰেছ ক্লাব আৰু ঢকুৱাখানাৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে গোলাপ দাসে আজি আমি মানে কাৰ্যকৰী দিছোঁ আজি আমি আমাৰ তিনিজন সাংবাদিকৰ প্ৰচেষ্টাত আমি ঘিলামৰা প্ৰেছ ক্লাবটো আজি উদ্বোধন কৰিবলৈ সক্ষম হৈছোঁ আজি আমি উদ্বোধনী অনুষ্ঠান আয়োজন কৰিছোঁ 15 আগষ্টৰ উপলক্ষে আৰু আজি আমাৰ প্ৰেছ ক্লাবটো আমাৰ প্ৰতিষ্ঠাপক আহিছো শেষৰটো খবৰলৈ মৰিগাঁও আৰক্ষীৰ বৃহৎ সাফল্য বৃহৎ ড্ৰাগছ ঘাটি তেল চুৰি চক্ৰ উৎখাত আৰক্ষীৰ মৰিগাঁও নগৰৰ দলবাৰীত উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ শহীদুল্লাহ খানৰ ঘৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় নিচাজাতীয় দ্ৰব্যখিনি আৰু দলবাৰী মুন্না নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীৰ আত্মীয় শহীদুল্লাহ খান মুন্নাই শহীদুল্লাহ ঘৰৰ পৰা দীৰ্ঘদিনৰ পৰা চলাই আহিছিল ড্ৰাগছৰ ব্যৱসায় 2,59,000 টকা জব্দ কৰা হয় কেইবা লক্ষাধিক টকাৰ নিচাজাতীয় ঔষধ আৰু আন এক অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰে বহু পৰিমাণৰ অবৈধ খাৰুৱা তেল ডিজেল পেট্ৰলত ভেজালকৰণৰ বাবে মজুত কৰি ৰখা হৈছিল খাৰুৱা তেলখিনি আৰু কেমিকেল সহ বহু পৰিমাণৰ ডিজেল পেট্ৰল কেৰাচিন জব্দ কৰে আৰক্ষীয়ে দুয়োটা অভিযানতে আৰক্ষীয়ে কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহল আগৰ পৰাই এই দুটা জেগাৰ খবৰ মোৰ তাত আহি আছিল এটাত আছিলে বুজন পৰিমাণৰ ড্ৰাগছ অৰ্থাৎ লিকু মাটিৰ তলত পুতি থোৱা খবৰ পাইছিলোঁ আৰু তাৰ কাষৰ ঘৰটোতে দুটা ডাঙৰ বাকচত 2 বাকচ লিকু আছিলে স্বাধীনতা দিৱসৰ ব্যস্ততা আৰু নিৰাপত্তাৰ কাৰণে আমি এই কামটো কৰিব পৰা নাছিলোঁ তাৰ সুযোগ লৈ দুটা ডাঙৰ বাকচত থকা বস্তুখিনি মুন্না
নামৰ যিটো গভাইতে এই কামটো কৰি আছিলে সি সৰকাইবলৈ সক্ষম হয় কিন্তু মাটিৰ তলত পুতি থকা 1260টা লিকুইড আৰু ইয়াৰ লগে লগে শীৰ্ষ সংবাদ 11 পৰা মই নিতুমনে বিদায় লৈছো আৰু পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব ঈশান নিউজ।